নমস্কাৰ বন্ধুসকল, মই শ্ৰী ৰূপপ্ৰতিম নাথে ইউটিউব চেনেল ডায়েৰী আছামলৈ স্বাগতম। বন্ধুসকল, এইবাৰ মই উপস্থাপন কৰিব লগা বিষয় হৈছে আপোনালোকে ভালদৰে খুৱাই বোৱাই থকাৰ পাছতো এজনী ক্ষীণাই থকা অস্বাস্থ্যৱান গৰুক কেনেদৰে কি উপায়েৰে স্বাস্থ্যৱান শকত আপদ গাই কৰি গঢ় দি তুলিব পাৰিব। তাৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। বন্ধুসকল, আমি প্ৰায় দেখিবলৈ পাওঁ প্ৰায় কিছুমান গৰুৰ ক্ষীণাই যেতিয়া কামিহাড় গুটিকেইডাল ওলাই যায়, নোমবোৰ ভুবুৰা ভুবুৰি হয়, গাইজনীয়ে ঘাঁহ দানা আদি খাই থাকে, কিন্তু স্বাস্থ্যহে ভাল নহয়। গাখীৰৰ উৎপাদন কম হয়, কেতিয়াবা গোবৰ টান হয়, কেতিয়াবা গোবৰ ঢিলা হয়, কিছুমান গায়ে খাবলৈও মন নকৰা হয়। এই সমস্যাসমূহৰ প্ৰধান কাৰণ হ'ল অসমৰ জলবায়ু। অসমৰ জলবায়ু সেমেকা, গতিকে অসমখনক পেলুৰ ঘৰ বুলিও কোৱা হয়। গাইৰ শৰীৰত পেলুৱে বাহ ল'লে এই লক্ষণসমূহ দেখা যায়। আমাৰ প্ৰায় গৰু গাই বাৰিষাৰ সময়ত পানীত গজা বিভিন্ন ঘাঁহ খুওৱা হয়, যাৰ ফলত লিভাৰত পেলুৱে বাহ লয়। লিভাৰত থকা পেলুৰ প্ৰভাৱ বেছি হ'লে গৰু গাইৰ লিভাৰ দুৰ্বল হয় আৰু শেষত ভুকুলা বা টুটুলা ওলমা বেমাৰ হৈ গৰু গাই মৃত্যুমুখত পৰে। গৰু গাইৰ প্ৰায় বেমাৰ পেলুৰ বাবেই হয়। যিসমূহ গাই বৰ্ণসংকৰ নহয়, অৰ্থাৎ অসমৰ থলুৱা লখিমী জাতৰ হয়, সেইসমূহ গৰু গাইৰ পেলুৰ প্ৰভাৱ কম দেখা যায়। গাইজনী ঋতুচক্ৰ অৰ্থাৎ গৰম উঠা অনিয়মীয়া হয়। এজনী গাই প্ৰায় এটা পোৱালি জন্ম দিয়াৰ পাছত আকৌ প্ৰায় 2 মাহ বা 2.5 মাহৰ পাছতেই গাভিনী হ'ব লাগে, কিন্তু পেলুৰ প্ৰভাৱ থাকিলে 1 বছৰ 1.5 বছৰ পাছতহে গৰমৰ লক্ষণসমূহ দেখুৱাই আৰু গাভিনী হয়। কেতিয়াবা অৱশ্যে ঘপহকৈ টুটুলা ওলমা বেমাৰ আমাৰ লোকেল গৰুৰ ক্ষেত্ৰতো থলুৱা জাতৰ গৰুৰ ক্ষেত্ৰতো দেখা যায়। পেলুৰ নিবাৰণৰ বাবে গৰুক পোৱালিক জন্ম হোৱাৰ 21 নম্বৰ দিনতে প্ৰথম কৃমি আৰু পেলুৰ ঔষধ খুওৱা হয় আৰু 6 মাহ বয়সলৈকে একেৰাহে চিকিৎসকৰ পৰামৰ্শ অনুসৰি প্ৰতি মাহে পেলুৰ দৰৱ খুৱাব লাগে। ইয়াৰ পাছত বছৰে দুবাৰকৈ পেলুৰ দৰৱ খুৱাব লাগে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি যদি আপোনালোকে গৰুক বাৰিষা কালত পানীত গজা ঘাঁহ খুৱায়, তেতিয়া চিকিৎসকৰ পৰামৰ্শ অনুসৰি বছৰে 3 বাৰ পেলুৰ ঔষধ খুৱাব লাগে। গাভিনী গাইক গাভিনী হোৱাৰ 6-7 মাহত চিকিৎসকৰ বিধান অনুসৰি পেলুৰ দৰৱ খুৱাব লাগে। যদি আপোনালোকে পানীত গজা দল, এৰালি, বনৰীয়া ধান আদি বাৰিষা খুৱায়, তেতিয়াহ'লে চিকিৎসকৰ পানীৰ ঘাঁহসমূহ যে খুৱাইছে সেই কথাটো স্পষ্টকৈ জনাব লাগে। আজিকালি কিছুমান জিলা পশু চিকিৎসালয় বা মহকুমা পশু চিকিৎসালয়ত গোবৰ পৰীক্ষা কৰাৰ গৱেষণা থাকে, য'ত গোবৰ পৰীক্ষা কৰি গৰুৰ দেহত কি পেলু আছে আপোনালোকে গম পাব পাৰিব। সময়মতে পেলুৰ ঔষধ খোৱালে গাখীৰ উৎপাদন বাঢ়ে। এজনী গাই এটা পোৱালি জন্ম হোৱাৰ পাছত 3 মাহ মানতে আকৌ পুনৰ গাভিনী হয়, সুন্দৰ স্বাস্থ্যৱান হয়। বন্ধুসকল, এজনী গাইৰ স্বাস্থ্য কেনে আছে গম পাবলৈ আপোনালোকে গাইজনীৰ কামিহাড় কেইডাল মন কৰিব লাগিব। গাইজনীৰ কামিহাড় 3ডাল যদি চকুত পৰে, তেতিয়াহ'লে স্বাস্থ্য ভাল, মানে জোখৰ। 3ডালতকৈ যদি বেছি চকুত পৰে, তেতিয়াহ'লে স্বাস্থ্য বেয়ালৈ গৈছে। যদি কামিহাড় 2ডাল বা 1ডালহে চকুত পৰে, তেতিয়াহ'লে স্বাস্থ্য বেছি হৈছে, অৰ্থাৎ ভালেই আছে কিন্তু জোখতকৈ অলপ বাঢ়িছে স্বাস্থ্যটো। পেটত পেলু নথকা স্বাস্থ্যৱান গৰুৰ নোমবোৰ সদায় গাত তেল ঘঁহি থোৱাৰ দৰে চিকমিকাই থাকে। বন্ধুসকল, ডায়েৰী ফাৰ্মৰ জৰিয়তে লোকচানৰ সন্মুখীন হৈ লাভৱান হোৱাৰ আশাৰে নতুন নতুন বিষয়ৰ উপস্থাপনৰ প্ৰতিশ্ৰুতিৰে অসমত যেনে শ্বেত বিপ্লৱৰ সূচনা হয়, তাৰ কামনাৰে আজিলৈ বিদায়। জয় আই অসম, জয় হিন্দ।